হেল্ল' বন্ধু-বান্ধৱীসকল, কেনে আছে আপোনালোকে? বহুদিন পিছত নতুন এটা ভিডিঅ' লৈ আহিলো। ভিডিঅ'টো আপোনালোকৰ বহুত ইণ্টাৰেষ্টিং আৰু হেল্পফুল ভিডিঅ' হ'বলৈ গৈ আছে। কিয়নো আজিকালি আধাৰ কাৰ্ড বহুতৰে প্ৰব্লেম দেখাই থাকে। বহুতৰে আধাৰ কাৰ্ড ব্লক দেখাই থাকে। বহুতৰে আধাৰ কাৰ্ড লক দেখাই থাকে। এইটো লক আৰু ব্লক কেনেকৈ আনলক আৰু আনব্লক কৰিব পাৰিব, এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম। প্ৰথমতে আপোনালোকে এটা কাম কৰিব। যদি আপোনালোকে মোবাইলত বা লেপটপত কৰি আছে, তেনেহলে আপোনালোকে এটা ব্ৰাউজাৰ অপেন কৰিব লাগিব। মই আপোনালোকক ক্ৰম ব্ৰাউজাৰটো অপেন কৰি দেখুৱাই আছো। আপোনালোকে প্ৰথমে ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব। তাৰ পিছত আপোনালোকে এটা কাম কৰিব। সাৰ্চ বক্সত আপোনালোকে সাৰ্চ কৰি দিব UIDAI। এইখিনি লিখি আপোনালোকে এন্টাৰ অথবা সাৰ্চ বক্সত ক্লিক কৰি দিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব। কিয়নো যদি অলপ স্কিপ কৰে তেনেহলে ভালকৈ জানিব নোৱাৰিব। তো আপোনালোকে একেবাৰে শেষলৈকে চাই থাকিব। মই আপোনালোকক দেখুৱাই আছি ইয়াত UIDAI লিখি সাৰ্চ কৰি দি আছো। এইটো সাইট অলপ নেটৰ অলপ প্ৰব্লেম হলে সাইটটো অলপ স্লো হৈ থাকে নেটৱৰ্ক। তাৰ পিছত আপোনালোকে UIDAI ৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবসাইট খোল খাব। ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া। এনেকুৱা আপোনালোকৰ পেজ অপেন হ'ব। আপোনালোকে দেখা পাই আছে আধাৰ কাৰ্ডৰ লোগোটো চাই গম পাব এইটো আধাৰৰ অফিচিয়েল ৱেবসাইট হয়। ইয়াত ৱেলকামত চিম্পলি ক্লিক কৰি দিব। আপোনালোকে দেখা পাই আছে ৱেলকাম। ইয়াত চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এইখিনি কাম কৰিব লাগিব। ইয়াত আপোনালোকে অলপ ভালকৈ চাব। কোনটো অপচনত গলে আধাৰ কাৰ্ডটো আনলক কৰিব পাৰিব, এইখিনি আপোনালোকে অলপ মন দি চাব। ইয়াত এটা অপচন দেখা পাই আছে মাই আধাৰ, এবাউট UIDAI। এনেকুৱা ধৰণৰ বহুতো ইয়াত অপচন দেখা পাই আছে। মাই আধাৰত আপোনালোকে চিম্পলি ক্লিক কৰি দিব। তাৰ পিছত ইফালে আপোনালোকে চাব লক আধাৰ অথেন্টিকেশন এনেকৈ এটা অপচন দেখা পাব। আধাৰ সাৰ্ভিসত দেখা পাব লক আধাৰ, আনলক আধাৰ কৰাৰ পিছত আপোনালোকে অলপ ৱেইট কৰিব লাগিব। পেজটো অলপ লোডিং হৈ আছে। তাৰ পিছত আপোনালোকৰ এনেকুৱা এখন পেজ খোল খাব। দেখা পাইছে লগইন। চিম্পলি লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিখন আধাৰ কাৰ্ড আছে, সেই আধাৰ কাৰ্ডৰ আধাৰ নম্বৰ টাইপ কৰি দিব লাগিব। আপোনালোকৰ 12 ডিজিট আধাৰ কাৰ্ড নম্বৰটো ইয়াত বহুৱাই দিব। তাৰ পিছত তলত দেখা পাইছে কেপচা কোড। কেপচা কোডটো হুবহু দিব লাগিব। কেপচা কোডটো দিয়াৰ পিছত লগইন OTP। আপোনালোকৰ আধাৰ কাৰ্ডৰ সংযোগ থকা মোবাইল নম্বৰত এটা OTP যাব। সেই OTPটো ইয়াত দিব লাগিব। অলপ ৱেইট কৰিব। OTPটো মই বহুৱাই আছো। চিম্পলি OTPটো দি লগইনত টেপ কৰিব। তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। দেখা পাই আছে বহুতো সাৰ্ভিস দেখা পাই আছে। ইয়াত ডাউনলোড আধাৰ এনেকুৱা অনেক বহুত সাৰ্ভিস দেখা পাব। ইয়াত লক আনলক বায়োমেট্ৰিক ৰেড কালাৰৰ এটা চাবিৰ তালাৰ নিচিনা এটা সিম্বল দেখা পাইছে আপোনালোকে। ইয়াত বহুতো অপচন আছে। এইখিনিৰ আপোনালোকৰ কোনো কাম নাই। আপোনালোকৰ জাষ্ট লক এণ্ড আনলক বায়োমেট্ৰিক্স ইয়াত চিম্পলি ক্লিক কৰি দিব। এই বক্সৰ ওপৰত চিম্পলি ক্লিক কৰাৰ লগে লগে এনেকুৱা আকৌ এটা পেজ আহিব। আপোনালোকৰ ইনষ্ট্ৰাকচন খিনি দিয়া আছে, এইখিনি আপোনালোকে চাব। নেক্সট কৰাৰ পিছত আপোনালোকে দিয়া আছে I understand that after unlocking এনেকুৱা আপোনালোকে চাই ল'ব।
ইয়াত দেখা আছে আনলক বায়োমেট্ৰিক টেম্পৰাৰিলি, আনলক বায়োমেট্ৰিক পাৰ্মানেণ্টলি। মই যিহেতু পাৰ্মানেণ্টলি আনলক কৰিব বিচাৰিছোঁ, তেনে ক্ষেত্ৰত এইটোত তলৰ বক্সটোত ক্লিক কৰি দিব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাই আছে ইয়ৰ বায়োমেট্ৰিক্স হেভ বিন আনলকড ছাকচেছফুলি। এইখিনি কাম কৰিলে আপোনালোকৰ আধাৰ কাৰ্ড যিখন লক হৈ আছিল, লকটো আনলক পাৰ্মানেণ্টলি আনলক হৈ যাব আৰু